প্ৰত্যেকগৰাকী দৰ্শকক এই মুহূৰ্তত এটা ডাঙৰ খবৰ দিয়াৰ চেষ্টা কৰিছো। পুনৰ আৰক্ষীৰ ওপৰত ভয়ংকৰ আক্ৰমণ হৈছে। আৰক্ষীৰ বাহন ভাঙি চুৰমাৰ কৰিছে। কেইবাজনো আৰক্ষী বিষয়া আহত হোৱাৰ খবৰ লাভ কৰা হৈছে। শ শ লোক ওলাই আহিছে আৰু আৱৰি ধৰিছে আৰক্ষীৰ বাহন আৰু তাৰ পাছতে আৰক্ষীৰ ওপৰত ভয়ংকৰ আক্ৰমণ কৰাৰ ঘটনা সংঘটিত হৈছে। শ শ লোকে লাঠি দা লৈ ওলাই আহি আৰক্ষীৰ ওপৰত ভয়ংকৰ আক্ৰমণ কৰিছে। কেইবাজনো আৰক্ষী জোৱান আহত হোৱাৰ খবৰ লাভ কৰা হৈছে। সমান্তৰালভাৱে আৰক্ষীৰ বাহন সাংবাদিকৰ বাহনো ভাঙি চুৰমাৰ কৰিছে উত্তেজিত ৰাইজে আৰু তাৰ পাছতেই বৃহৎ সংখ্যক সেনা আৰক্ষী মোতায়েন কৰা হৈছে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে। এই মুহূৰ্তত সেই খবৰ জনোৱাৰ চেষ্টা কৰিছো। এই মুহূৰ্তত ডাঙৰ খবৰ, পুনৰ আৰক্ষীৰ ওপৰত ভয়ংকৰ আক্ৰমণ। ৰাজ্যত পুনৰ ভয়ংকৰ আক্ৰমণ আৰক্ষীৰ ওপৰত। আৰক্ষীৰ বাহন ভাঙি চুৰমাৰ, কেইবাজনো আৰক্ষী আহত। শ শ লোক লাঠি দা শিলেৰে আক্ৰমণ কৰিছে আৰক্ষীৰ বাহনত। উজাই দীঘল বালিত এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে। ৰাইজে আবদ্ধ কৰা জেচিবি আৰু ট্ৰেক্টৰক কেন্দ্ৰ কৰি সৃষ্টি হৈছিল উত্তপ্ত পৰিস্থিতিৰ। ৰাইজে আবদ্ধ কৰা জেচিবি আৰু ট্ৰেক্টৰক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল আৰু তাৰ পাছতে স্থানীয় ৰাইজে আবদ্ধ কৰি ৰাখিছিল এগৰাকী মহিলা আৰক্ষী বিষয়াকো। পৰৱৰ্তী সময়ত আৰক্ষীৰ বৃহৎ দল আহি নিয়ন্ত্ৰণ কৰা হয় পৰিস্থিতি। ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে মহিলাসহ প্ৰায় 5 গৰাকীকৈ আক্ৰমণকাৰীক। এই মুহূৰ্তত ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো। এয়া দৃশ্য আমি আপোনালোকক দেখুৱাই আছো। পুনৰ আৰক্ষীৰ ওপৰত ভয়ংকৰ আক্ৰমণ। শ শ লোকে আৰক্ষীৰ বাহন ভাঙি আৰক্ষীক প্ৰহাৰ কৰাৰ ঘটনা সংঘটিত হৈছে। এই ঘটনা সংঘটিত হৈছে। আমি দৃশ্যাংশ এই মুহূৰ্তত আপোনালোকক দেখুৱাৰ চেষ্টা কৰিছো। পুনৰ হাহাকাৰ পৰিস্থিতি। শ শ ৰাইজে আক্ৰমণ কৰিছে আৰক্ষীৰ ওপৰত। আৰক্ষীৰ ওপৰত ভয়ংকৰ আক্ৰমণ। আৰক্ষী কেইবাজনো আহত হোৱাৰ খবৰ লাভ কৰা হৈছে। উত্তেজিত ৰাইজে ভাঙি চুৰমাৰ কৰিছে আৰক্ষীৰ বাহন, সাংবাদিকৰ বাহন আৰু হুজাই সংঘটিত হৈছে ভয়ংকৰ ঘটনা। হুজাই দীঘল বালিত সংঘটিত হৈছে এই ভয়ংকৰ আক্ৰমণৰ ঘটনা আৰু হুজাইৰ দীঘল বালিত এখন জেচিবি আৰু ট্ৰেক্টৰ আবদ্ধ কৰিছিল ৰাইজে আৰু জেচিবি আৰু ট্ৰেক্টৰৰ চালকক মুকলি কৰি নিয়াৰ বাবে আহিছিল আৰক্ষীৰ দল আৰু তাৰ পাছতেই দেখিবলৈ পোৱা গৈছিল এনেদৰে উত্তপ্ত পৰিৱেশৰ সৃষ্টি হৈছিল আৰু উত্তপ্ত পৰিৱেশৰ পাছতেই দেখিবলৈ পোৱা গৈছিল আৰক্ষীৰ ওপৰত ভয়ংকৰ আক্ৰমণ। আমি দৃশ্যাংশ দেখুৱাই আছো। এনেদৰে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল। এম্বুলেন্সটো সৰুকৈ ৰাখিব। আৰক্ষীৰ বাহন এনেদৰে ভাঙি পেলাইছে। আৰক্ষীৰ বাহনৰ ওপৰত এয়া ভয়ংকৰ আক্ৰমণ। শিল ইটা এনেদৰে লাঠিৰে আক্ৰমণ কৰা হৈছে আৰক্ষীৰ বাহন। এয়া চাওক, দৃশ্যাংশ দেখুৱাইছে। এনেদৰে ভাঙি পেলোৱা হৈছে আৰক্ষীৰ বাহন। আৰক্ষীৰ বাহনৰ ওপৰত ভয়ংকৰ আক্ৰমণ চলিছে। হুজাইত ভয়ংকৰ ঘটনা। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে সেনা আৰক্ষী মোতায়েন কৰিব লগা পৰ্যায় হৈছে। উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল নিশাৰ ভাগত হুজাইত। আমি দেখুৱাইছো হুজাই দীঘল বালিত ভয়ংকৰ ঘটনা। আৰক্ষীৰ বাহন ভাঙি চুৰমাৰ কৰিলে উত্তেজিত ৰাইজে আৰু তাৰ পাছতে এনেদৰে শ শ সেনা নমাই দিয়া হৈছে। শ শ সেনাই তদাৰক কৰিছে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ। এনেদৰে শ শ সেনা আৰক্ষী মোতায়েন কৰা হৈছে হুজাই দীঘল বালিত। আমি দেখুৱাইছো এই দৃশ্যাংশ। এনেদৰে হুজাই দীঘল বালিত নিশা উত্তপ্ত পৰিস্থিতি। জেচিবি আৰু ট্ৰেক্টৰ আটক কৰিছিল ৰাইজে আৰু তাৰ পাছতে পুনৰ আৰক্ষীৰ ওপৰত ভয়ংকৰ আক্ৰমণ। ৰাজ্যত ভয়ংকৰ ঘটনা। আৰক্ষীৰ বাহন ভাঙি চুৰমাৰ, কেইবাজনো আৰক্ষী আহত হৈছে ভয়ংকৰ আক্ৰমণত। শ শ লোকৰ লাঠি শিলেৰে আক্ৰমণ আৰক্ষীৰ ওপৰত। হুজাই দীঘল বালিত এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে। হুজাইৰ উত্তপ্ত পৰিৱেশ। ৰাইজে আবদ্ধ কৰা জেচিবি আৰু ট্ৰেক্টৰক কেন্দ্ৰ কৰি সৃষ্টি হৈছিল উত্তপ্ত পৰিস্থিতিৰ আৰু স্থানীয় ৰাইজে আবদ্ধ কৰি ৰাখিছিল এগৰাকী মহিলা বিষয়াকো। পৰৱৰ্তী সময়ত আৰক্ষীৰ বৃহৎ দল আহি নিয়ন্ত্ৰণ কৰা হয় পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ বৃহৎ সংখ্যক সেনা আৰক্ষী মোতায়েন কৰা হয়। ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে মহিলাসহ প্ৰায় 5 গৰাকীকৈ লোকক। মুহূৰ্তত দৃশ্যাংশ দেখুৱাইছো। এয়া চাওক, এনেদৰে আৰক্ষীৰ বাহন ভাঙি পেলোৱা হৈছে আৰু তাৰ পাছতেই বৃহৎ সংখ্যক সেনা আৰক্ষী মোতায়েন কৰি পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব লগা অৱস্থাৰ সৃষ্টি হৈছে। এয়া দৃশ্য আপোনালোকক দেখুৱাইছো। হুজাইৰ দৃশ্য। হুজাই পুনৰ উত্তপ্ত হৈ পৰিছে। এইবাৰ হুজাইত উত্তপ্ত পৰিৱেশ। শ শ লোক ওলাই আহি আক্ৰমণ কৰিছে আৰক্ষীৰ ওপৰত। আৰক্ষীৰ বাহন
আগবেটি ধৰি আগুৰি ধৰি শিল দা লাঠিৰে ভয়ংকৰ আক্ৰমণ কৰা হৈছে আৰক্ষীৰ ওপৰত এইবাৰ ভয়ংকৰ আক্ৰমণ ভাঙি চুৰমাৰ কৰিলে আৰক্ষীৰ লগতে সাংবাদিকৰো বাহন আৰু এই ঘটনা সংঘটিত হোজাই দীঘলবালিত উত্তপ্ত পৰিৱেশৰ সৃষ্টি হৈছে এই মুহূৰ্তত দৃশ্যাংশ আমি আপোনালোকক দেখুৱাইছো ৰাইজে আবদ্ধ কৰিছিল জেচিবি আৰু ট্ৰেক্টৰ আৰু সেই জেচিবি আৰু ট্ৰেক্টৰ সমজি লবলৈ আহিছিল আৰক্ষীৰ এটা দল আৰু তাৰ পাছতে আৰক্ষীৰ সৈতে তৰ্কাতৰ্কি লিপ্ত হৈছিল ৰাইজ আৰু তাৰ পাছতে উত্তেজিত ৰাইজে হাতে হাতে দা লাঠি লৈ আক্ৰমণ কৰিছিল আৰক্ষীৰ ওপৰত ভয়ংকৰ আক্ৰমণত আৰক্ষীৰ কেইবাজনো জোৱান আহত হোৱাৰ খবৰ লাভ কৰা হৈছে সমান্তৰালভাৱে দেখিবলৈ পাইছো আৰক্ষীৰ বাহন ভাঙি চুৰমাৰ কৰিছে এই উত্তেজিত ৰাইজে আৰু তাৰ পাছতে বৃহৎ সংখ্যক সেনা আৰক্ষী মোতায়েন কৰা হৈছে এই বৃহৎ সংখ্যক সেনা আৰক্ষীয়ে নিয়ন্ত্ৰণ কৰিছে সমগ্ৰ পৰিৱেশৰ আমি দেখুৱাই আছো এই মুহূৰ্তত হোজাইৰ দৃশ্য হোজাইত ভয়ংকৰ পৰিৱেশৰ সৃষ্টি হৈছে হোজাইত উত্তপ্ত পৰিস্থিতি হোজাইত উত্তেজিত ৰাইজে ভাঙি পেলাইছে আৰক্ষীৰ বাহন আৰক্ষীৰ ওপৰত ভয়ংকৰ আক্ৰমণ কেইবাজনো আৰক্ষী জোৱান আহত হোৱাৰ খবৰ লাভ কৰা হৈছে অকল আৰক্ষীৰ বাহনেই নহয় সাংবাদিকৰ বাহনো ভাঙি পেলাইছে উত্তেজিত ৰাইজে আৰু তাৰ পাছতে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে বৃহৎ সংখ্যক সেনা আৰক্ষী জোৱান মোতায়েন কৰা হৈছে হোজাইত এই মুহূৰ্তত সেই দৃশ্যাংশ আমি আপোনালোকক দেখুৱাই আছো এয়া হোজাইৰ দৃশ্যাংশ হোজাইত এনেদৰে দেখিবলৈ পোৱা গৈছে এতিয়া ভয়ংকৰ ঘটনা হোজাইত ভয়ংকৰ ঘটনা এইবাৰ আৰক্ষীৰ বাহনত আক্ৰমণ কৰিছে উত্তেজিত লোকে আৰক্ষীৰ বাহনত আক্ৰমণ কৰিছে আৰক্ষীৰ বাহন আগুৰি ধৰি ৰাইজে ইটা দা হাতত লৈ আক্ৰমণ কৰিছে আৰু আৰক্ষীৰ বাহন ভাঙি চুৰমাৰ কৰাৰ ঘটনা সংঘটিত হৈছে হোজাইত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে আৰু তাৰ পাছতেই পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে এনেদৰে বৃহৎ সংখ্যক সেনা আৰক্ষী জোৱান মোতায়েন কৰা হৈছে হোজাইৰ দীঘলবালিত সংঘটিত হৈছে ভয়ংকৰ ঘটনা হোজাই দীঘলবালিত ৰাইজে আটক কৰিছিল এখন জেচিবি আৰু ট্ৰেক্টৰ সেই জেচিবি ট্ৰেক্টৰ সমজি লবলৈ আহিছিল আৰক্ষী আৰু আৰক্ষীয়ে অহাৰ পাছতে আৰক্ষীৰ দলৰ ওপৰত ভয়ংকৰ আক্ৰমণ কৰিছে এনেদৰেই উত্তেজিত ৰাইজে মুহূৰ্তত দৃশ্যাংশ আমি দেখুৱাইছো আজি গধূলি এটা ইনফৰমেশ্যন পাইছিলোঁ কিবা আমাৰ ইয়াত ৰায়কাটা এৰিয়াত কিবা প্ৰব্লেম হৈছে কিবা কমপ্লেইণ্ট আছিলে আমাৰ পুলিচ পাৰ্টি যেতিয়া গ'ল তাত আমাৰ পুলিচ পাৰ্টিৰ ওপৰত মানে মানুহবিলাক কিবা মানুহ দুষ্কৃতি মানুহ এইটো লৈ লাঠি লৈ হামলা কৰিছে আৰু এটা মানুহক ধৰি ৰখা হৈছিলে তেখেতকে মাৰিলে আৰু আমাৰ গোটেইখিনি পুলিচৰ পাৰ্টি বহুতখিনি ইঞ্জুৰি পাইছে আমাৰ মিডিয়া বন্ধুসকলে এটা দুটা ইঞ্জুৰি হৈছে তো সেইকাৰণে আমি তাৰপিছত সেইটো বস্তু চোৱাৰ পিছত এতিয়া যোনে মাৰপিট কৰিছে যেতিয়া পুলিচৰ ওপৰত প্ৰহাৰ কৰিছে কিবা ষড়যন্ত্ৰ হিচাপে তো তেখেতক এতিয়া চিটুৱেশ্যন কণ্ট্ৰলত আছে আৰু এতিয়া আমি আগবাঢ়ি যাওঁ যেনেকৈ এজ পাৰ ল এতিয়াতো আমি ক'বই নোৱাৰোঁ যেতিয়া থানাত যাম মেডিকেল কৰাম তাৰপিছতে ক'ব পাৰোঁ पर 6-7 মানুহ হৈছে মিডিয়াৰ এটা দুটা মানুহ হেতু আঘাত পাইছে আমি যিমান গম পাইছোঁ গোটেইখিনি যাওঁ মেডিকেল এতিয়া কৰা হ'ব হা তেখেতক আমি উদ্ধাৰ কৰিছোঁ সেইটো ঠিক আছে এতিয়া মেডিকেলত যাম তাৰপিছতে আমি গম পাম সেই গোটেইখিনি আমি গম পাইছোঁ দুটা বাহনটো হৈছে ডিটেইলত এতিয়া থানাত গৈ লাইটতে আমি চাব পাৰিম কিবা মানুহক আমি ডিটেইন কৰিছোঁ যোনে লাঠি লৈ হাতত লাঠি লৈ ঘূৰি আছিলে তেখেতক ডিটেইন কৰিছোঁ 5-6 মানুহ হ'ব সেইটো কিমান হ'ব ডিটেইলত আমি থানাত গৈ গম পাম সিচুৱেশ্যনত ল এণ্ড অৰ্ডাৰ সিচুৱেশ্যন কণ্ট্ৰল কৰিবৰ কাৰণে কৰা হৈছে पर সেইটো আমাৰ প্ৰিভেন্টিভ ফায়াৰিং কৰা হৈছে এতিয়া সিচুৱেশ্যন ল এণ্ড অৰ্ডাৰ কণ্ট্ৰল আছে